Hello future officers, welcome to Competition Care. আজি মই আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক এটা লৈ আনিছো আৰু এই পাৰ্টিকুলাৰ টপিকটো আপোনালোকৰ আহিবলগীয়া মেইনছ as well as prelims যিকোনো এক্সামৰ বাবে বিৰাট ইম্পৰ্টেন্ট হৈ পৰিব আৰু হেহে ভিডিঅটি শেষৰলৈকে চাবলে নেপাহৰিব আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ যিসকলে APSC CC prelims এই বছৰ CC prelims দিছে আৰু যদি পজিটিভ ৰিজাল্ট এক্সপেক্ট কৰি আছে তেনেহলে কেৱল আপোনালোকৰ বাবে এটা মেইনছৰ টেষ্ট সিৰিজৰ কম্পিটিশন কেয়াৰে লৈ আনিছে যত আপোনালোকে প্ৰতিখন পেপাৰৰ আনসাৰ ৰাইটিং কৰিব পাৰিব আৰু প্ৰতিটো পেপাৰৰ আপোনালোকৰ আনসাৰ ৰাইটিং ইভালুৱেটও কৰি দিয়া হ'ব আৰু এই পাৰ্টিকুলাৰ টেষ্ট সিৰিজটো আপোনালোকে যদি জয়েন কৰিব বিচাৰিছে তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰ কেইটাত আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু যিসকল একেবাৰে ফ্ৰেছাৰ যোনে সিভিল সাৰ্ভিসৰ আইডিয়া বৰ বিশেষ নেজানে কেনেকুৱা হয় এক্সামটি আৰু সিভিল সাৰ্ভিসৰ এবাৰ হলেও আপোনালোকে ট্ৰাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে অফলাইন এজ ৱেল এজ অনলাইন গাইডেন্স প্ৰগ্ৰাম আপোনালোকে কম্পিটিশন কেয়াৰত অভেইল কৰিব পাৰে আৰু যি আমাৰ এই প্ৰগ্ৰাম both অফলাইন এজ ৱেল এজ অনলাইন গাইডেন্স প্ৰগ্ৰাম এই প্ৰগ্ৰামত আপোনালোকে যদি নিজকে এনৰোল কৰিব বিচাৰিছে তেনেহলে এই পাৰ্টিকুলাৰ প্ৰগ্ৰামত যদি আপোনালোকে ডিসকাউন্ট ৰেট বিচাৰিছে তেনেহলে এই কুপন কোডটি ব্যৱহাৰ কৰিব পাৰে আৰু কুপন কোডটি হল আপোনালোকে স্ক্ৰিনত দেখা পাইছে mg@coca এই কুপন কোডটো ব্যৱহাৰ কৰিলে ডিসকাউন্টেড ৰেটত আপোনালোকে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম দ্যাট ইজ অফলাইন বা আপোনালোকে অনলাইন গাইডেন্স প্ৰগ্ৰামও আপোনালোকে ল'ব পাৰে তেনেহলে আহক আমি আজিৰ এই টপিক যে গ্ৰীন হাইড্ৰোজেনৰ বিষয়ে আমি কিছু কথা আমি আলোচনা কৰিবলৈ ওলাইছো কিন্তু গ্ৰীন হাইড্ৰোজেনৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰথমতে জানিব লাগে যে হাইড্ৰোজেননো কি হয় আমি সকলোৱে হাইড্ৰোজেনৰ বিষয়ে শুনি থাকো হাইড্ৰোজেননো কি হয় আহকচোন তাৰ বিষয়ে অলপমান আলোচনা কৰো সৰুতে যেতিয়া ক্লাস 8 9 10 স্কুলত যেতিয়া পঢ়ি আছিলো তেতিয়া সাকে আপোনালোকৰ মনত পৰে এনেকুৱা কিবা এখন পিকচাৰ খুব মুখস্থ কৰিব দিছিলে আমাৰ টিচাৰ্ছ সকলে এখনক পিৰিয়ডিক টেবল বুলি কয় যদি আপোনালোকে অলপমান নষ্টালজিক যদি ফিল কৰিছে কিছু বছৰ আগলে আমি উভতি যদি যাও তেতিয়া হলে এই পিৰিয়ডিক টেবলখন এটলিষ্ট আপোনালোকৰ মনত পৰে সাকে অফ কোৰ্স ভয় খাব নালাগে ইয়াতে আমি পিৰিয়ডিক টেবলখন মুখস্থ নকৰো কিন্তু আই এম শিওৰ এইটো কথা আপোনালোক সকলোৰে মনত থাকিব যে পিৰিয়ডিক টেবলৰ যেটো আমাৰ ফাৰ্স্ট এলিমেন্ট এই ফাৰ্স্ট এলিমেন্টটোৱে যে আমাৰ হাইড্ৰোজেন আপোনালোকৰ নিশ্চয় মনত আছে তো সদায় মনত ৰাখিব পিৰিয়ডিক টেবলৰ ফাৰ্স্ট এলিমেন্টটো হাইড্ৰোজেনেৰে আৰম্ভ হয় কেলে ইয়াৰ বিভিন্ন কাৰণ আছে আৰু ওভাৰঅল আমি যদি চাবলৈ যাও হাইড্ৰোজেন এই গুটেই এলিমেন্টস সমূহৰ ভিতৰত আটাইতকৈ লাইট weight আৰু হেহে আমি পিৰিয়ডিক টেবলৰ প্ৰথমতে আমি আমাৰ এই গুটেই টেবলখন আৰম্ভণি কৰিছো আমি হাইড্ৰোজেনেৰে ওভাৰঅল হাইড্ৰোজেনৰ ওপৰত কিছুমান ফেক্টস যদি আমি চাবলৈ যাও hydrogen is the most abundant element in the universe আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত হাইড্ৰোজেনৰ percentage maximum 70% আপোনালোকে হাইড্ৰোজেনেৰে আপোনালোকে ভৰা পাব আমাৰ এই ইউনিভাৰ্স খন আৰু আমাৰ যি সোলাৰ সিস্টেমত ম্যাক্সিমাম আপোনালোকে হাইড্ৰোজেনেই পাব স্পেশালি আমাৰ যি ডাঙৰ প্ল্যানেট যি সমূহ আছে জুপিটাৰ স্যাটাৰ্ন এনেকুৱা ধৰণৰ ডাঙৰ প্ল্যানেট সমূহতো আপোনালোকে হাইড্ৰোজেন ম্যাক্সিমাম পাব আৰু তাতকৈ ডাঙৰ কথা আমাৰ যি সূৰ্য আমাৰ যি সান সূৰ্যটো ম্যাক্সিমাম আপোনালোকে হাইড্ৰোজেনেৰে ভৰপুৰ পাব হাইড্ৰোজেন ইজ এক্টিং লাইক আ ফুয়েল ফৰ দি সান আৰু ইমানখিনি হাইড্ৰোজেন থাকা সত্ত্বেও যদি আমি পৃথিৱীলৈ আহো ইউনিভাৰ্সত বিশ্ব ব্ৰহ্মাণ্ডত ইমানখিনি হাইড্ৰোজেন থকাৰ পিছতো আমি যদি পৃথিৱীলৈ আহো পৃথিৱীত কিন্তু হাইড্ৰোজেনৰ এবান্ডেন্স হাইড্ৰোজেনৰ কনসেন্ট্ৰেচনে কক বা হাইড্ৰোজেনৰ যি হাইড্ৰোজেনৰ পৰিমাণ বিৰাট কম আপোনালোকে চাব পাৰে 0.15% হাইড্ৰোজেন হে আমি পৃথিৱীৰ এটমস্ফিয়াৰত পাবলৈ সক্ষম হওঁ আৰু হেহে হয়তো আমাৰ যি বৰ্তমান আমি হাইড্ৰোজেন এক্সট্ৰেক্ট কৰাৰ যি আমি এটা প্ৰচেষ্টা চলাই আছো হে হাইড্ৰোজেন এক্সট্ৰেকচন আমাৰ বাবে বিৰাট ডিফিকাল্ট হৈ পৰিছে আৰু এটা কথা আপোনালোকক মই জনাই থওঁ যে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সেক্টৰত হিলাকে ট্ৰান্সপোৰ্টেশন সেক্টৰত হওক লাগে ইন্ডাষ্ট্ৰিত হওক ওভাৰঅল আজিৰ ডেটত আমি কাৰ্বনৰ ওপৰত ডিপেন্ডেন্ট হৈ আছো যিকোনো এটা বস্তু যদি আমি কওঁ লাগে হি কয়লা হ'ব পাৰে পেট্ৰল হ'ব পাৰে আমি যদি কয়লা পুৰো আমি যদি পেট্ৰল পুৰো আলটিমেটলি
কি হয় কাৰ্বন ডাই অক্সাইড এমিশন হয় কাৰ্বন ডাই অক্সাইড আৰু বৰ্তমান সময়ত এই কাৰ্বন ডাই অক্সাইড এমিশনৰ কাৰণে বিভিন্ন ধৰণৰ ইস্যুজ প্ৰবলেমছ আহিব ধৰিছে যেনে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ যি সমস্যা সেই সমস্যাটোৱে হৈছে গোলকীয় উষ্ণতা যাক আমি গ্লোবাল ওয়াৰ্মিং বুলি কওঁ আই এম শিওৰ আপোনালোক সকলোৱে ইয়াৰ বিষয়ে শুনিছে আৰু এই গ্লোবাল ওয়াৰ্মিং বা গোলকীয় উষ্ণতাৰ মূল কাৰণে হৈছে কাৰ্বন ডাই অক্সাইড কেলে কাৰণ কাৰ্বন ডাই অক্সাইডক আমি সেউজ গৃহ গেছত আমি কনসিডাৰ কৰো দ্যাট ইজ গ্ৰীণ হাউস গেছ আৰু যিমান কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেচন বৃদ্ধি পাব যিমান কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেচন থ্ৰুআউট দ্য ওয়াৰ্ল্ড এই পৃথিৱী জুৰি যিমান কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেচন বাঢ়ি যাব সিমান বেছি গ্লোবাল ওয়াৰ্মিঙৰ যি এই সমস্যাও বাঢ়ি যাব আমি সকলোৱে জানো যে আমাৰ গোলকীয় উষ্ণতা বা গ্লোবাল ওয়াৰ্মিঙৰ ফলত কিমান নেগেটিভ ইম্প্যাক্ট আমাৰ ওপৰত পৰে ৰাইট আমাৰ এই বিষয়ে গ্লোবাল ওয়াৰ্মিঙৰ বিষয়ে যথেষ্ট আইডিয়া আছে যে গ্লোবাল ওয়াৰ্মিং যদি হয় কেনেকুৱা ধৰণৰ নেগেটিভ ইম্প্যাক্ট পৰিব পাৰে সি লেভেল ৰাইজ হ'ব পাৰে এটা যদি সাগৰৰ যি লেভেল এই লেভেল যদি ৰাইজ হয় যিসমূহ আমাৰ সাগৰীয় অঞ্চল কোষ্টেল এৰিয়া এই কোষ্টেল এৰিয়াত এফেক্ট পৰিব পাৰে ৰাইট তাৰ উপৰি আমাৰ কেনেকুৱা ধৰণৰ নেগেটিভ ইম্প্যাক্ট পৰিব পাৰে তাৰ উপৰি আমাৰ যি আইল্যান্ডসমূহ আছে এই আইল্যান্ডসমূহ সাবমাৰ্জ হৈ যাব পাৰে ডুবি যাব পাৰে একেবাৰে নোহোৱা হৈ যাব পাৰে আৰু তাৰ উপৰি বিভিন্ন ক্ষেত্ৰত ওভাৰঅল এয়া জাস্ট মাত্ৰ মই দুটামান এক্সাম্পল হে দিলো ভাবকচোন যদি আজি আমাৰ এই সাগৰীয় অঞ্চলসমূহ আমাৰ এই আইল্যান্ডসমূহ যদি একেবাৰে নোহোৱা হৈ যায় কেনেকুৱা নেগেটিভ ইম্প্যাক্ট পৰিব ওভাৰঅল আমাৰ যি বায়োডাইভাৰ্চিটি আমাৰ এই বায়োডাইভাৰ্চিটিত নেগেটিভ ইম্প্যাক্ট পৰিব আৰু বায়োডাইভাৰ্চিটিত নেগেটিভ ইম্প্যাক্ট পৰা মানে ওভাৰঅল আমাৰ হিউম্যান আমাৰ মানুহৰ বাবে বিৰাট ডিফিকাল্ট হৈ যাব সাস্টেইন কৰাটো হেহে এই গ্লোবাল ওয়াৰ্মিং যিমান লাইটলি আমি লওঁ গোলকীয় উষ্ণতাৰ যি সমস্যা যিমান লাইটলি আমি লম সিমানে আমাৰ বাবে ডিফিকাল্ট বাৰু যি কি নহওক যেহেতুকে আমি গ্ৰীণ হাইড্ৰোজেন বা হাইড্ৰোজেনৰ বিষয়ে আমি অলপ আলোচনা কৰি আছিলো এই টপিকটো মই গ্লোবাল ওয়াৰ্মিঙৰ বিষয়েনো কেলে কৈছো চাওকচোন আহক আমি বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত কাৰ্বনৰ ওপৰত ডিপেন্ডেন্ট যেনে এটা এক্সাম্পল দিছো আমি বৰ্তমান ট্ৰান্সপোৰ্টেশন সেক্টৰত গাড়ী চলাবৰ বাবে আমি বৰ্তমান কি ব্যৱহাৰ কৰো আমি পেট্ৰল ব্যৱহাৰ কৰো কিন্তু এই পেট্ৰলৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইডৰ পৰা এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে গোলকীয় উষ্ণতাৰ নিচিনা সমস্যাৰ সৃষ্টি হৈছে হেহে বৰ্তমান সময়ত what is our aim বিভিন্ন দেশে এম কৰিছে যে আমি কাৰ্বন ইকনমিৰ পৰা আমি হাইড্ৰোজেন ইকনমিলে আমি শিফট কৰো this is something which is really very very important যে আমাৰ এম কি আমাৰ এম হৈছে যে আমি কাৰ্বন ইকনমিৰ পৰা আমি হাইড্ৰোজেন ইকনমিলে আমি শিফট কৰিব লাগে আৰু হেহে হাইড্ৰোজেন বৰ্তমান সময়ত কাৰেন্ট কনটেক্সটত এটা বিৰাট ইম্পৰ্টেন্ট টপিক এটা কথাটো হল হাইড্ৰোজেন আমি পাম কেনেকে কাৰণ অলৰেডি মই আপোনালোকক দেখুৱালে যে পৃথিৱীত 0.15% আৰ্থৰ এটমস্ফিয়াৰত আমি হাইড্ৰোজেন পাওঁ আৰু হাইড্ৰোজেন যেহেতুকে বিৰাট লাইট ওয়েট হাইড্ৰোজেন অভেইল কৰা হাইড্ৰোজেন extract kora birat difficult birat besi difficult aru hei kane shifting from carbon economy to hydrogen economy is also really very difficult tene hole eta ei hydrogen extraction energy technique hei technique tu ami ki boli ko electrolysis monot rakhibo ei technique tu ki hoise ei technique tu hoise electrolysis ekebare hohos technique ami ki korim হাইড্ৰোজেন আমি কোৰ পৰা এক্সট্ৰেক্ট কৰিম হাইড্ৰোজেন এক্সট্ৰেকশনৰ বাবে আমি ব্যৱহাৰ কৰিম পানী water এ আমি পানী ললো আমি পানীত আলটিমেটলি ইলেক্ট্ৰিসিটি দিম মই একেবাৰে সহজ উপায়েৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰি আছো ইলেক্ট্ৰোলাইসিস এই শব্দটি যদি আপোনালোকে দুভাগত ভগাই দিয়ে ভাঙি যদি দিয়ে ইলেক্ট্ৰো শব্দটি আহে ইলেক্ট্ৰিচিটিৰ পৰা ঠিক আছে আৰু এই যে লাইসিস শব্দটি আপোনালোকে পাইছে লাইসিস মানে কি লাইসিস মানে ভাঙি দিয়া ব্ৰেক ডাউন অৰ্থাৎ আমি হাইড্ৰোজেন আমি কোৰ পৰা পাম হাইড্ৰোজেন যদি আমি যদি পানী যদি আমি দুভাগত ভাঙি দিও তেতিয়া হলে আমি কি পাম এফালে আমি অক্সিজেন পাম দেখা পাইছে কাৰণ পানী মানে কি H2O এফালে আমি অক্সিজেন পাম আনফালে আমি হাইড্ৰোজেন পাম obviously as of now আমাৰ মেইন ফোকাস অক্সিজেনত নহয় আমাৰ মেইন ফোকাস কিহত আমাৰ মেইন ফোকাস হাইড্ৰোজেনত তো how can you avail hydrogen hydrogen can be availed through electrolysis of water monot rakhibo eta moi je kolu iman hohoje je moi kolu panik jodi ami bhangi diu tetia ami hydrogen pam oxygen pam aru ei hydrogen ami
fuel হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু পানীক ভাঙা ইমান সহজ জানো পানীক ভাঙাৰ যি উপায় কাৰণ আমি এনি টাইম আমি বিভিন্ন সময়ত আমি পানী ব্যৱহাৰ কৰি থাকো খোৱাৰ পৰা পানী আলটিমেটলি কাপোৰ ধোৱাৰ পৰা বিভিন্ন ক্ষেত্ৰত আমি পানী ব্যৱহাৰ কৰি আছো দেখোন তো পানী ইমান সহজে জানো ভাঙিব পাৰো নোৱাৰো পানী ভঙা ইমান সহজ নহয় পানী ভাঙিবৰ বাবে আমি কি কৰিব লাগিব আমি ইলেক্ট্ৰিসিটি দিব লাগিব মনত ৰাখিব আমি ইলেক্ট্ৰিসিটি দিব লাগিব আৰু এই যে ইলেক্ট্ৰিসিটি আমি ইউজ কৰি আছো পানীক স্প্লিট কৰিবৰ বাবে হাইড্ৰোজেন আৰু অক্সিজেনলে এই ইলেক্ট্ৰিসিটি আমি কৰ পৰা পাওঁ এই ইলেক্ট্ৰিসিটি কৰ পৰা জেনাৰেট হয় এই ইলেক্ট্ৰিসিটি আজিৰ ডেটত বিভিন্ন সেক্টৰৰ পৰা জেনাৰেট হয় যদি এই ইলেক্ট্ৰিসিটি আপুনি পানীক স্প্লিট কৰিবৰ বাবে ব্যৱহাৰ কৰি আছে এই ইলেক্ট্ৰিসিটি যদি আপুনি ৰিনিউৱেবল এনাৰ্জি সোৰ্সৰ পৰা যদি আপুনি এই বিজুলী উৎপাদন কৰিছে তেতিয়া হলে এই হাইড্ৰোজেনক আমি গ্ৰীন হাইড্ৰোজেন বলু মনত ৰাখিব আজিৰ ডেটতো আমি যদি চাও 60% বিজুলী আমাৰ ঘৰে ঘৰে যি আমাৰ বিজুলী আহে যি ইলেক্ট্ৰিসিটি আহে আজিৰ ডেটতো 60% ইলেক্ট্ৰিসিটি কিন্তু আমি কাৰ্বন এমিশনৰ থ্ৰুৰে আমি ইলেক্ট্ৰিসিটি আমি লাভ কৰি আছো মনত ৰাখিব কয়লা পুৰি পেলাই আজিৰ ডেটতো আমি বিজুলী উৎপাদন কৰি আছো হেহে কয়লা পুৰি পেলাই উৎপাদন হোৱা বিজুলী আৰু সেই বিজুলীৰে যদি আপুনি হাইড্ৰোজেন ওয়াটাৰ স্প্লিট কৰি হাইড্ৰোজেন এক্সট্ৰাকচনত যদি আপুনি ব্যৱহাৰ কৰি আছে তেনে হলে সেই হাইড্ৰোজেনক কিন্তু আমি গ্ৰীন হাইড্ৰোজেন ক'ব নোৱাৰো গ্ৰীন হাইড্ৰোজেন আমি কেতিয়া কম যদিহে আপুনি ইলেক্ট্ৰিসিটি ৰিনিউৱেবল এনাৰ্জি সোৰ্সৰ মাধ্যমেৰে যদি ইলেক্ট্ৰিসিটি আপুনি লৈ আছে এতিয়া আমি ৰিনিউৱেবল এনাৰ্জি সোৰ্স বুলি যেতিয়া কওঁ তেতিয়া হলে আমাৰ কি আহে সোলাৰ এনাৰ্জি আহে উইণ্ড এনাৰ্জি আহে ইণ্ডিয়াৰ প্ৰস্পেক্টত আমাৰ বৰ্তমান সোলাৰ এনাৰ্জিৰ ফোকাস বহুত বেছি কৰা হৈছে ঠিক সেইদৰে হাইড্ৰো পাৱাৰৰ থ্ৰুৰে উৎপাদন হোৱা বিজুলীৰো বহুত বেছি ফোকাস আমি ভাৰতৰ প্ৰক্ষেপত আমি দেখা পাইছো হেহে মনত ৰাখিব গ্ৰীন শব্দটি থাকে মানে কি গ্ৰীন যেতিয়া আহে গ্ৰীন শব্দটি দেখা পালে আমি এটলিষ্ট এটা বস্তু মনত ৰাখিব লাগে যে গ্ৰীন মানে হল সদায় ইকো ফ্ৰেন্ডলিৰ কথা কয় ইকো ফ্ৰেন্ডলি বা এনভাইৰনমেন্ট ফ্ৰেন্ডলিৰ কথা আমাক গ্ৰীন শব্দটি কয় তো গ্ৰীন হাইড্ৰোজেন মানে ওভাৰঅল আমি ক'ব পাৰো যে এনভাইৰনমেন্ট ফ্ৰেন্ডলি হাইড্ৰোজেন আৰু অবভিয়াসলি এই হাইড্ৰোজেন এক্সট্ৰাকচনৰ কাৰণে আমি কোনো ধৰণৰ এনভাইৰনমেন্টত নেগেটিভ ইম্পেক্ট পেলোৱা নাই সেই কাৰণে কোৱা হৈছে ভাৰ্চুৱেলি জিৰো এমিশন ফিউল ঠিক আছে মনত ৰাখিব ভাৰ্চুৱেলি জিৰো এমিশন ফিউল মানে কোনো ধৰণৰ এটলিষ্ট কোনো ধৰণৰ গ্ৰীন হাউস গেছ বা হেউজ গৃহ গেছ বুলি আমি যাক কওঁ হে হ'ব পাৰে মিথেন হ'ব পাৰে বা কাৰ্বন এমিশন হ'ব পাৰে কোনো ধৰণৰ মিথেন বা কাৰ্বন ডাই অক্সাইড বা কাৰ্বন এমিশন তেনেকুৱা ধৰণৰ নেগেটিভ ইম্পেক্ট পেলোৱাকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ গেছসমূহ এটলিষ্ট এমিট হোৱা নাই আৰু হেহে গ্ৰীন হাইড্ৰোজেনৰ বৰ্তমান কাৰেন্ট কনটেক্সটত গ্ৰীন হাইড্ৰোজেনৰ ইম্পৰ্টেন্স বিৰাট বেছি তাৰ উপৰি আমি যদি চাওঁ গ্ৰীন হাইড্ৰোজেন উৎপাদন কৰিবৰ বাবে ওভাৰঅল এই হাইড্ৰোজেন এক্সট্ৰাকচনৰ ফলত আমি কি দেখা পাইছো এই অলপ আগতে আমি দেখা পাইছো যে অক্সিজেনো ওলাই আছে অক্সিজেনো উৎপাদন হৈ আছে আৰু বৰ্তমান সময়ত আমি সকলোৱে গম পাইছো যিমান বেছি পপুলেশন এক্সপ্লোজন যিমান হ'ব ধৰিছে পপুলেশন আমাৰ এই জনসংখ্যা যিমান বেছি বৃদ্ধি পাব ধৰিছে হিমান বেছি অক্সিজেনৰ অভাৱ হ'ব ধৰিছে কাৰণ জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত আমি কি কৰিছো আমি বৃক্ষসমূহ কাটি আছো আমি গছ কাটি আছো ডিফৰেষ্টেশন বুলি যাক কওঁ ডিফৰেষ্টেশনৰ ফলত কি হৈছে ডিফৰেষ্টেশনৰ ফলত অক্সিজেনৰ অভাৱ হৈছে আৰু বিভিন্ন ক্ষেত্ৰত আমি যিমান বেছি ইন্ডাষ্ট্ৰিজ যিমান বেছি আমি সেটআপ কৰিছো যিমান বেছি ট্ৰান্সপোৰ্টেশন সেক্টৰ আমাৰ যিমান বেছি আৰবানাইজেশন টাউনশিপ যিমান আমি ডেভেলপমেন্টৰ প্ৰসেসত আমি আগবাঢ়ি যাব ধৰিছো হিমান বেছি আমাৰ এনভাইৰনমেন্টত অক্সিজেনৰ অভাৱ হৈ গৈ আছে আৰু হেহে আপোনালোকে চাওক গ্ৰীন হাইড্ৰোজেন উৎপাদন কৰাৰ এই প্ৰসেসত আমাৰ অক্সিজেনৰ যে আমি বাই প্ৰডাক্ট মানে কি সাইড প্ৰডাক্ট হিচাপে যে পাইছো এইটো এটা বিৰাট পজিটিভ ইম্পেক্ট পেলাব পাৰে আৰু ওভাৰঅল বৰ্তমান কনটেক্সটত প্ৰত্যেকখন দেশে যিহেতুকে কাৰ্বন ইকনমিৰ পৰা হাইড্ৰোজেন ইকনমিলৈ শিফট কৰিবলৈ প্ৰচেষ্টা চলাই আছে হেহে এই হাইড্ৰোজেন মাৰ্কেটৰ ভ্যালু ডে বাই ডে ইয়াৰ বাই ইয়াৰ ট্ৰিমেন্ডাছলি বাঢ়ি গৈ আছে আৰু আপোনালোকে ৰিপৰ্ট অনুযায়ী চাব পাৰে হাইড্ৰোজেন মাৰ্কেটৰ কেনেকুৱা ধৰণৰ ডিমান্ড আলটিমেটলি এই ভ্যালুজ বিলাক মই আপোনালোকক পঢ়ি নিদিও আপোনালোকে এই ভ্যালুজ বিলাক মনত ৰাখিব পাৰে এই ভ্যালুজ বিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মেইনছৰ কনটেক্সটত সদায় মনত ৰাখিব আমি যেতিয়া একোটা মেইনছৰ প্ৰশ্ন যেতিয়া আমি অ্যাটেম্প্ট কৰো মেইনছৰ প্ৰশ্ন অ্যাটেম্প্ট কৰিলে সদায়
figures as well as concept গোটেইখিনি বস্তু যদি আমি আনসাৰ স্ক্ৰিপ্টত দিব পাৰো তেতিয়া আমাৰ আনসাৰটো বিৰাট সুন্দৰ হৈ যায় right তো এনেকুৱা ধৰণৰ যি ফ্যাক্টস আছে এই ফ্যাক্টস সমূহ আপোনালোকে ডেফিনেটলি মেইনছ পাৰ্সপেক্টিভত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বৰ্তমান সময়ত মই এটা বস্তু আপোনালোকক জনাইছো যে আমাৰ যি গ্লোবাল হাইড্ৰোজেন মাৰ্কেট ইনক্লুডিং ইণ্ডিয়া এই গ্লোবাল হাইড্ৰোজেন মাৰ্কেটৰ ডিমান্ড ট্ৰিমেন্ডাছলি হাই তেনেহলে আহক এতিয়া আমি চাও গ্ৰীণ হাইড্ৰোজেনৰ এপ্লিকেশন কেনেকুৱা হ'ব পাৰে বা আমি যিমান বেছি গ্ৰীণ হাইড্ৰোজেন আমি উৎপাদন কৰিম আমি কেনেকুৱা সেক্টৰত আমি এই গ্ৰীণ হাইড্ৰোজেন ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আমি অলপ চাও আহক প্ৰথমতে ডেফিনেটলি আমি ব্যৱহাৰ কৰিব পাৰিম ট্ৰান্সপোৰ্টেশন সেক্টৰত মই ইতিমধ্যে আপোনালোকক জনালৱে যে বৰ্তমান আমি যে পেট্ৰল ডিজেল আমি এই সমূহ ফসিল ফিউল আমি যে বাৰ্ন কৰি আছো আমি যে পুৰি আছো ফসিল ফিউল পুৰি থাকাৰ ফলত কি হৈ আছে কাৰ্বন এমিশন হৈ আছে আৰু এই কাৰ্বন এমিশন ৰিডিউস কৰিবৰ বাবে আমি শিফট কৰি আছো হাইড্ৰোজেন ইকনমিলৈ তো ডেফিনেটলি আমি যদি হাইড্ৰোজেন যদি আমি ফিউল হিচাপে ব্যৱহাৰ কৰো তেতিয়া হলে কি হ'ব তেতিয়া হলে কাৰ্বনৰ কনসেন্ট্ৰেচন আমাৰ এটমস্ফিয়াৰৰ পৰা কমি যাব আৰু কাৰ্বনৰ কনসেন্ট্ৰেচন এটমস্ফিয়াৰৰ পৰা কমি যোৱাৰ লগে লগে আমাৰ গুটেই এনভায়ৰনমেন্ট আমাৰ পৰিবেশত এই নেগেটিভ ইম্পেক্ট সমূহ কমি যাব পৰিবেশত যি প্ৰদূষণ বা সেউজগৃহ গেছৰ যি কনসেন্ট্ৰেচন এই কনসেন্ট্ৰেচনো কমি যাব তাৰ উপৰি আপোনালোকক আৰু এটা কথা মই জনাই থওঁ যি আমাৰ ফিউল সেল ইলেক্ট্ৰিক ভেহিকলছ সমূহ যে আছে বৰ্তমান সময়ত আমি দেখা পাইছোৱে যে আমাৰ ভাৰতৰ চৰকাৰে হওক বা অসমৰ চৰকাৰে হওক সকলোৱে এটলিষ্ট ইলেক্ট্ৰিক ভেহিকলছৰ ওপৰত বহুত বেছি গুৰুত্ব প্ৰদান কৰা আমি দেখা পাওঁ আৰু আমাৰ যি ফিউল সেল ইলেক্ট্ৰিক ভেহিকলছ তাক আমি FCEVs বুলি কওঁ ইন শৰ্ট এই ফিউল সেল ইলেক্ট্ৰিক ভেহিকলছ সমূহ আমি যদি ৰান কৰিব বিচাৰো এই ফিউল সেল ইলেক্ট্ৰিক ভেহিকলছ সমূহ আমি চলাবৰ বাবেও আমি গ্ৰীণ হাইড্ৰোজেন ব্যৱহাৰ কৰিব পাৰো গ্ৰীণ হাইড্ৰোজেন আৰু এই হাইড্ৰোজেনৰ থ্ৰুৰে যেতিয়া আমি এই গ্ৰীণ হাইড্ৰোজেন যেতিয়া আমি ইউটিলাইজ কৰিম আৰু তাৰ ফলত পোৱা যি ইলেক্ট্ৰিচিটি সেই ইলেক্ট্ৰিচিটিও বিৰাট এটা পজিটিভ এনভায়ৰনমেন্ট ফ্ৰেন্ডলি ৱেত আমি এই ফিউল সেল ইলেক্ট্ৰিক ভেহিকলছ সমূহ আমি ৰান কৰিব পাৰো তাৰ উপৰি এই গ্ৰীণ হাইড্ৰোজেন আমি হেভি ভেহিকলছ আমাৰ যি হেভি ট্ৰান্সপোৰ্ট ভেহিকলছ যেনে বাছ হ'ব পাৰে হেভি ট্ৰাক হ'ব পাৰে ট্ৰেইন সমূহ হ'ব পাৰে এনে ধৰণৰ হেভি ভেহিকলছতো আমি এনেকুৱা ধৰণৰ গ্ৰীণ হাইড্ৰোজেন ব্যৱহাৰ কৰিব পাৰো যি আলটিমেটলি হেভি ভেহিকলছত কি হয় হেভি ভেহিকলছত যদি আপুনি এক্সট্ৰাকে যদি আপুনি বেটাৰী ইলেক্ট্ৰিক ভেহিকলছৰ কাৰণে আপুনি যদি বেটাৰী যদি আপুনি ইনষ্টল কৰে তাৰো এটা এক্সট্ৰা ৱেইট আহি যায় ৰাইট আৰু কাৰেন্ট কনটেক্সটত আমি যেহেতুকে পেট্ৰল ডিজেলৰ কথা যদি যেহেতুকে আমি ইগনোৰ কৰি আছো তো আপুনি ইলেক্ট্ৰিক ভেহিকলছৰ মাধ্যমেৰে চলাবৰ কাৰণে আপুনি বেটাৰী লিথিয়াম আয়ন বেটাৰী আপুনি ব্যৱহাৰ কৰিব লাগিব আৰু এই লিথিয়াম আয়ন বেটাৰী ডেফিনেটলি আৰু বেছি হেভি কৰি দিব সেয়েহে লিথিয়াম আয়ন বেটাৰী ব্যৱহাৰ কৰাৰ হলনি আমি যদি green hydrogen fuel হিসাবে আমি ব্যৱহাৰ কৰিব পাৰো definitely it's gonna give us a positive impact on the transportation sector next যদি চাও application industrial sector ত এটা বিৰাট গুৰুত্বপূৰ্ণ application আমি দেখা পাব পাৰো আৰু বৰ্তমান সময়ত আমি ইন্ডাষ্ট্ৰি সমূহত একে আমি কয়লা ব্যৱহাৰ কৰি আছো আৰু বিভিন্ন ধৰণৰ ফসিল ফিউলছ যৰ পৰা কাৰ্বন এমিট হোৱা ফসিল ফিউলছ সমূহ ব্যৱহাৰ কৰি আছো আৰু হেহে এই কাৰ্বনৰ কনসেন্ট্ৰেচন কাৰ্বনৰ মাত্ৰা আমি যদি কমাব বিচাৰো তেতিয়া হলে আমি শিফট কৰিব পাৰো কাৰ্বনৰ পৰা হাইড্ৰোজেনলৈ আৰু কেনেকুৱা হাইড্ৰোজেন গ্ৰীণ হাইড্ৰোজেন আই বিলিভ আপোনালোকে বুজি পাইছে আৰু আমাৰ অলৰেডি আমাৰ এটা এইম আছে আৰু সেই এইম মতে বাই দ্য ইয়াৰ 2030 চনৰ ভিতৰত আমাৰ ইকনমি বা আমাৰ জিডিপি 45% জিডিপিৰ পৰা আমি কাৰ্বন এমিশন আমি ৰিডিউস কৰাৰ আমি প্ৰচেষ্টা চলাই আছো কিহৰ আন্ডাৰত আমাৰ যি পঞ্চামৃত ষ্ট্ৰেটেজিৰ আন্ডাৰত আমি এনেকুৱা ধৰণৰ এফিশিয়েন্ট এনেকুৱা ধৰণৰ প্ৰচেষ্টা আমি চলাবলৈ চেষ্টা কৰি আছো তাৰ উপৰি হাইড্ৰোজেন বিভিন্ন sector বিভিন্ন ইন্ডাষ্ট্ৰিয়েল সেক্টৰত ইম্পৰ্টেন্ট হৈ যায় বিভিন্ন কেমিক্যাল প্ৰডাকশনৰ কাৰণে হাইড্ৰোজেন বিৰাট ইম্পৰ্টেন্ট হৈ যায় আৰু তাৰ বাবে যদি আমি গ্ৰীণ হাইড্ৰোজেন যদি আমি ব্যৱহাৰ কৰো তেতিয়া হলে ডেফিনেটলি হিও আমাৰ এটা পজিটিভ ইম্পেক্ট পেলাব পাৰে নেক্সট ৰেসিডেন্সিয়েল এণ্ড কমাৰ্শিয়েল সেক্টৰ আমাৰ ঘৰত বৰ্তমান আমি কি ব্যৱহাৰ কৰি আছো বৰ্তমান আমি এলপিজি সিলিন্ডাৰ ব্যৱহাৰ কৰি আছো আৰু এলপিজি সিলিন্ডাৰৰ হলনি আমি যদি ৰন্ধা বঢ়াৰ কামৰ বাবে কুকিংৰ বাবে হিটিংৰ বাবে আমি যদি হাইড্ৰোজেন তাকো গ্ৰীণ হাইড্ৰোজেন যদি আমি ফিউল হিচাপে ব্যৱহাৰ কৰো তেতিয়া হলেও ই এটা পজিটিভ ইম্পেক্ট পেলাব কাৰণ ই কাৰ্বন ডাই অক্সাইডৰ বা কাৰ্বনৰ কনসেন্ট্ৰেচন কাৰ্বন বা মিথেনৰ মাত্ৰা কমাই দিব ঠিক আছে তাৰ উপৰি ন্যাচাৰাল গেছৰ
লগত যদি আমি গ্ৰীণ হাইড্ৰোজেন যদি আমি মিক্স কৰিব পাৰো ব্লেন্ড কৰা মানে মিক্স কৰা আমি যদি মিক্স কৰিব পাৰো তেতিয়াও আমাৰ কি হ'ব ন্যাচাৰাল গেছৰ ওপৰত আমাৰ যি ডিপেন্ডেন্সি আমি বৰ্তমান ন্যাচাৰাল গেছৰ ওপৰত আমি ডিপেন্ডেন্ট হৈ আছো এই ডিপেন্ডেন্সি আমাৰ এই ৰিলায়েন্স সকলোবোৰ কমি যাব কাৰণ আমি সকলোৱে জানো আমাৰ ন্যাচাৰাল গেছ ONGC oil and natural gas আমি কৰ পৰা এক্সট্ৰেক্ট কৰো আমি বেসিক্যালি আমি মেৰাইন এনভায়ৰনমেন্টৰ পৰা আমি এক্সট্ৰেক্ট কৰো মেৰাইন এনভায়ৰনমেন্ট মানে সাগৰীয় অঞ্চলৰ পৰা আমি এনেকুৱা ধৰণৰ অইল ন্যাচাৰাল গেছ বেছিকৈ আমি এক্সট্ৰেক্ট কৰো আৰু এই সমূহ সকলোবোৰ আমাৰ আলটিমেটলি ফসিল ফিউয়েলছ সমূহ কি হয় এক্সহস্টেবল মানে বহু বছৰ লাগে এনেকুৱা নহয় যে ৰিনিউৱেবল নহয় ইন দা সেন্স কি এই ন্যাচাৰাল গেছ হওক বা আমাৰ যি তেল হওক এই সমূহ পুনৰ জেনাৰেট হ'বলৈ বহু বছৰ মিলিয়ন এণ্ড মিলিয়নছ অফ ইয়াৰ্ছ লাগি যায় তো অবভিয়াছলি আমি বৰ্তমান আমাৰ যিমান জনসংখ্যা বৃদ্ধি পাইছে সেই মতে যদি আমি এনি টাইম এই সমূহ প্ৰডাক্ট যদি আমি ব্যৱহাৰ কৰি থাকো তেতিয়া হলে ডেফিনেটলি আমাৰ ফিউচাৰ জেনাৰেশনে কেতিয়াও ইয়াৰ ন্যাচাৰাল গেছ নো কাক কয় অইল নো কাক কয় ইয়াৰ বিষয়ে কোনো আইডিয়াই ৰাখিব নোৱাৰিব তেওঁলোকে বুজিও নাপাব তেওঁলোকৰ বাবে একো ৰিসোৰ্সেস নাথাকিব হেহে আমি ফিউচাৰ জেনাৰেশনৰ বাবে ৰিসোৰ্সেস ৰাখি থোৱা উচিত আৰু ইয়াকে কোৱা হয় সাস্টেইনেবিলিটি I believe আপোনালোকে sustainable developmentৰ কথা শুনিছে আমি যেটা sustainable developmentৰ কথা কওঁ sustainable developmentৰ কথা ক'লে সদায় আমি মনত ৰাখিব লাগে যে আমি সদায় future generationৰ বাবে resources আমি ৰাখি থোৱা উচিত আৰু এই ন্যাচাৰাল গেছৰ লগত যদি আমি গ্ৰীণ হাইড্ৰোজেন যদি আমি মিক্স কৰো তেতিয়া হলে ন্যাচাৰাল গেছৰ ইউজ কমি যাব আৰু আমাৰ যি ডিপেন্ডেন্সি ন্যাচাৰাল গেছৰ ওপৰত থকা ডিপেন্ডেন্সিও আমাৰ ডেফিনেটলি কমি যাব তো ডেফিনেটলি ৰেসিডেন্সিয়াল আৰু কমাৰ্শিয়াল সেক্টৰতো আমি গ্ৰীণ হাইড্ৰোজেন আমি ব্যৱহাৰ কৰিব পাৰো তাৰ উপৰি আপোনালোকে চাব আমাৰ এগ্ৰিকালচাৰেল সেক্টৰ গ্ৰীণ হাইড্ৰোজেন আমি ব্যৱহাৰ কৰিব পাৰিম গ্ৰীণ এমোনিয়া প্ৰডিউস কৰিব পাৰে এমোনিয়া আমি এমোনিয়া যদি আমি সাইন্টিফিক্যালি লিখো NH3 এমোনিয়া তো আপোনালোকে এমোনিয়াত চাওক এমোনিয়াত কি আছে এমোনিয়াত হাইড্ৰোজেন এমোনিয়া উৎপাদন কৰিবৰ বাবে কিহৰ প্ৰয়োজন নাইট্ৰোজেনৰ প্ৰয়োজন আৰু হাইড্ৰোজেনৰ প্ৰয়োজন নাইট্ৰোজেন আৰু হাইড্ৰোজেন যদি আমি আলটিমেটলি ইন্ডাস্ট্ৰিয়েল প্ৰসেছৰ মাধ্যমেৰে যদি লৈ আনো তেতিয়া আমি এমোনিয়া উৎপাদন কৰিব পাৰো আৰু এমোনিয়া কি কাৰণে ইম্পৰ্টেন্ট কাৰণ এমোনিয়া আমি বিভিন্ন ক্ষেত্ৰত আমি ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰো আৰু এই এমোনিয়া উৎপাদন কৰিবৰ বাবে আমাক যি হাইড্ৰোজেনৰ প্ৰয়োজন তাতে যদি আমি গ্ৰীণ হাইড্ৰোজেন এড কৰো ডেফিনেটলি সেই এমোনিয়া আমাৰ কি হ'ব গ্ৰীণ এমোনিয়া মানে কি ইকো ফ্ৰেন্ডলি বা এনভায়ৰনমেন্ট ফ্ৰেন্ডলি এমোনিয়া মনত ৰাখিব আৰু এনভায়ৰনমেন্ট ফ্ৰেন্ডলি যিকোনো বস্তুৱে ডেফিনেটলি আমাৰ এনভায়ৰনমেন্টত পজিটিভ ইম্পেক্ট পেলাব তাৰ উপৰি আমাৰ যি মেচিনছ সমূহ আমাৰ এগ্ৰিকালচাৰেল সেক্টৰ যিমান আমি মেচিনছ সমূহ আমি ৰান কৰি থাকো আজিৰ ডেটতো আমি যিমানবোৰ মেচিনছ ৰান কৰো সেই মেচিনছ সমূহ আকৌ আমি সেই পেট্ৰল বা ডিজেল তেনেকুৱা ধৰণৰ ফসিল ফিউয়েলছৰ ওপৰতে ডিপেন্ডেন্ট হৈ পেলাই আমি মেচিনছ সমূহ আমি ৰান কৰি থাকো এই মেচিনছ সমূহ ৰান কৰিবৰ বাবে যদি আমি গ্ৰীণ হাইড্ৰোজেন ফিউয়েল হিচাপে ব্যৱহাৰ কৰো তেতিয়াও ফসিল ফিউয়েলৰ ওপৰত আমাৰ যি ডিপেন্ডেন্সি সেই ডিপেন্ডেন্সি কমি যাব তো এনেকুৱাকে আমি টু ফোল্ড বুলি নকো মাল্টি ফোল্ড আমি বেনিফিট আলটিমেটলি গ্ৰীণ হাইড্ৰোজেনৰ পৰা আমি পাই আছো তাৰ উপৰি লাষ্ট বাট নট দ্য লিষ্ট বিৰাট ইম্পৰ্টেন্ট যি আমি মোষ্ট অফ দ্য কেसेस আমি মিস আউট কৰি দিও গ্ৰীণ হাইড্ৰোজেন আমি ব্যৱহাৰ কৰিব পাৰো ওয়াটাৰ মেনেজমেন্টৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে গোটেই পৃথিৱী জৰি যদিও বা ওয়াটাৰৰ অ্যাভেইলেবিলিটি ম্যাক্সিমাম তথাপিও আমাৰ পানীৰে অভাৱ হয়নে আমি যতেই যাও আলটিমেটলি খোৱা পানীৰ অভাৱ কেলে কাৰণ আমাৰ ম্যাক্সিমাম ওয়াটাৰ কিহত লকড হৈ আছে ম্যাক্সিমাম ওয়াটাৰ আলটিমেটলি আমাৰ সাগৰ সিজ বা ওশন সমূহত লক হৈ আছে আৰু সি বা ওশনৰ যি এই পানী কি হয় সেলাইন হয় নিমখীয়া হয় নিমখযুক্ত পানী আৰু সেই কাৰণে বৰ্তমান সময়ত আমি ডিসেলাইনেশন নামৰ এটা প্ৰসেস লয়নো ডিসেলাইনেশন মানে পানীৰ পৰা নিমখ যদি আমি গুছাব পাৰো সেই নিমখখিনি গুছাই দিলে সেই পানী ডেফিনেটলি আমি খাবৰ বাবে ডেফিনেটলি আমি ব্যৱহাৰ কৰিব পাৰো ৰাইট খাবৰ বাবে ইটস ফিট ফৰ কনজাম্পশন ইটস পোৰ্টেবল আৰু এই প্ৰসেসটোকে ডিসেলাইনেশন কোৱা হয় ডিসেলাইনেশন আৰু পিউৰিফিকেশন প্ৰসেস এই পানীৰ যি ডিসেলাইনেশন প্ৰসেস পিউৰিফিকেশন প্ৰসেস তাৰ কাৰণে আমাক কি লাগিব তাৰ কাৰণে আমাক প্ৰপাৰ মেচিনছৰ প্ৰয়োজন হ'ব আৰু সেই মেচিনসমূহ ৰান কৰিবৰ বাবে আমি আকৌ
পেট্ৰল ডিজেল কোল এনেকুৱা ধৰণৰ ফসিল ফিউয়েলছ সমূহে আমি ব্যৱহাৰ কৰি আছো ভাবকচোন আপোনালোকে এই মেচিন সমূহত যদি আমি গ্ৰীণ হাইড্ৰোজেন ব্যৱহাৰ কৰো গ্ৰীণ হাইড্ৰোজেন এজ আ ফিউয়েল যদি আমি ব্যৱহাৰ কৰো ডেফিনেটলি আকৌ আমাৰ পৰিবেশত এটা পজিটিভ ইম্পেক্ট পেলাব গোটেই প্ৰসেছটোৱে আমাৰ ইকো ফ্ৰেন্ডলি হৈ পৰিব আৰু হেহে আমি দেখা পাইছো right from transportation till water management ইতিমধ্যে আমি বিভিন্ন সেক্টৰ দেখা পালো transportation sector industrial sector agricultural sector housing sector water management sector এই বিভিন্ন সেক্টৰত আমি গ্ৰীণ হাইড্ৰোজেন ব্যৱহাৰ কৰি আমি এনভাইৰনমেন্ট ফ্ৰেন্ডলি এটা উপায় লৈ আনিব পাৰো যেহেতু কি ইয়াৰ এপ্লিকেশন বহুত বেছি হেহে ভাৰতীয় কাৰেন্ট কনটেক্সটৰ গুটেইবিলাক বস্তু সালি জাৰি চাই পেলাই গ্ৰীণ হাইড্ৰোজেন উৎপাদন কৰাৰ প্ৰচেষ্টা চলাই আছে আৰু আমাৰ গ্ৰীণ হাইড্ৰোজেন উৎপাদনৰ যি এই প্ৰচেষ্টা আমি এটা মিশনৰ নাম দিছো আৰু আমাৰ এই মিশনটোৰ নাম হৈছে নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন মনত ৰাখিব এই মিশনটোৰ নাম হৈছে নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন এই পাৰ্টিকুলাৰ মিশনটো officially announced বুলি নকো officially ultimately জনোৱা হৈছিল আমাৰ সকলোৰে আগত লৈ আনা হৈছিল 15th August 2021 2021 চনৰ 15 আগষ্ট ইন্ডিপেন্ডেন্স ডে দিনাখনে ঘোষণা কৰা হৈছিল এই পাৰ্টিকুলাৰ গ্ৰীণ হাইড্ৰোজেন নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন তেনেহলে আহকচোন আমাৰ এই নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশনৰ আন্ডাৰত কি আছে তাৰ বিষয়ে আমি অলপমান চাবলৈ চেষ্টা কৰো এই নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন প্ৰথমতে কেলে অনা হৈছে মই কলৱে আমাৰ গ্ৰীণ হাইড্ৰোজেনৰ বিভিন্ন পজিটিভ সেক্টৰ চাই পেলাই আমাৰ নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন লৈ আনা হৈছে আৰু obviously আমি ইন্ডিয়াই world লেভেলত আমি কমিটমেন্ট কৰি থৈছো যে আমি কি কৰিম মই আপোনালোকক ইতিমধ্যে জনাইছো আমাৰ ইকোনমি বা আমাৰ জিডিপিৰ আমি 45% আমি কাৰ্বন reduce কৰাৰ আমাৰ যি এই প্ৰচেষ্টাৰ বাবেও আমি শিফট কৰিব লাগিব হাইড্ৰোজেন ইকোনমিলে সেই কাৰণে এই যে শিফট কৰিব লাগিব তাৰ বাবেও আমাৰ নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন বিৰাট গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু এই মিশনটো যেহেতুকে গুৰুত্বপূৰ্ণ তাৰ বাবে এটা হিউজ এমাউন্টত ফান্ড এলোকেট কৰা হৈছে আপোনালোকে চাব পাৰে almost 19,744 crore ইমানখিনি ফান্ড আলটিমেটলি এলোকেট কৰা হৈছে বিভিন্ন সেক্টৰত গুটেইটা আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় বাট আপোনালোকৰ জ্ঞাতাৰ্থে মই আপোনালোকক দেখুৱাই দিছো ইয়াতে যে কেনেকুৱা ধৰণৰ সেক্টৰত এই পাৰ্টিকুলাৰ 19,744 crore এই ফান্ডটো এলোকেট কৰা হৈছে ইয়াৰ ভিতৰত যেটো ইম্পৰ্টেন্ট এই যে 19,744 crore যি এই ফান্ড তাৰে 17,490 crore এমাউন্ট এটা সাইট প্ৰগ্ৰামত ব্যৱহাৰ কৰা হৈছে এটা সাইট প্ৰগ্ৰাম কি সাইট প্ৰগ্ৰাম মানে হৈছে স্ট্ৰেটেজিক ইন্টাৰভেনশন ফৰ গ্ৰীণ হাইড্ৰোজেন ট্ৰানজিশন তো ই এটা বিৰাট ইম্পৰ্টেন্ট টপিক আমাৰ এক্সাম পইণ্ট অফ ভিউত নেসেসাৰী নহয় যে সকল সময়তে গ্ৰীণ হাইড্ৰোজেন বা নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশনৰ ওপৰতে প্ৰশ্ন আহিব কাৰণ গ্ৰীণ হাইড্ৰোজেন বা নেশনেল গ্ৰীণ হাইড্ৰোজেন মিশন অলপমান হলেও কমন কিন্তু সাইট বুলি ক'লে বহু মানুহে হয়তো হঠাতে সাইট বুলি ক'লে অলপমান ভয় খাই যাব পাৰে হেহে আহক সাইট প্ৰগ্ৰামেনো কি কয় তাৰ বিষয়ে আমি অলপ চাও সাইট প্ৰগ্ৰাম ইন সিম্পল আমি যদি ক'বলৈ যাও ফাইনান্সিয়াল ইনসেন্টিভ দিয়ে ইনসেন্টিভ প্ৰভাইড কৰে কিহৰ বাবে ইনসেন্টিভ দিব চৰকাৰে কেলে ইনসেন্টিভ দিব মেইনলি দুটা ক্ষেত্ৰত এই যে গ্ৰীণ হাইড্ৰোজেন উৎপাদন কৰিবৰ বাবে মই আপোনালোকক অলৰেডি সাইন্টিফিক মেকানিজমটো দেখুৱাইছো হাইড্ৰোজেন উৎপাদন কৰিবৰ বাবে আমাৰ যি এই প্ৰসেছটোৰ নাম কি হয় এই প্ৰসেছটোৰ নাম ইলেক্ট্ৰোলাইসিস আই বিলিভ আপোনালোকে অলপ হলেও ৰিকল কৰিব পাৰিছে কেই মিনিট আগতে মই আপোনালোকক জনাইছিলো ইলেক্ট্ৰোলাইসিস প্ৰসেছ এই ইলেক্ট্ৰোলাইসিস প্ৰসেছ কৰিবৰ বাবে আমাক কিহৰ প্ৰয়োজন যিসমূহ মেচিন হে মেচিন সমূহক আমি কি বুলি কওঁ হে মেচিন সমূহক আমি ইলেক্ট্ৰোলাইজাৰ বুলি কওঁ মনত ৰাখিব যি মেচিনেৰে আমি হাইড্ৰোজেন উৎপাদন কৰিব পাৰো তাক আমি কি বুলি কওঁ ইলেক্ট্ৰোলাইজাৰ বুলি কওঁ এই ইলেক্ট্ৰোলাইজাৰ ডমেষ্টিকেলি আমাৰ ডমেষ্টিক ম্যানুফ্যাকচাৰিং অফ ইলেক্ট্ৰোলাইজাৰৰ বাবে আমাৰ এই সাইট প্ৰগ্ৰামৰ আন্ডাৰত চৰকাৰে ফাইনান্স দিব ধৰিছে ইনসেন্টিভ দিব ধৰিছে আৰু কাৰেন্ট কনটেক্সটত ইয়াক আমি কিহৰ লগত যোগ লগাব পাৰো আপোনালোকে সকলোৱে আত্মনিৰ্ভৰ ভাৰতৰ কথা শুনিয়ে থাকে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে হওক বা সকলোৱে আলটিমেটলি বৰ্তমান সময়ত আমি আত্মনিৰ্ভৰ ভাৰত এই পাৰ্টিকুলাৰ শব্দটি খুব বেছি আমি শুনা পাওঁ তো আত্মনিৰ্ভৰ মানে কি not being dependent on others being independent or being self dependent
হয়নে তো আমি যদি আত্মনিৰ্ভৰতাৰ কনসেপ্টটো যদি আমি আনিব লাগে তে আত্মনিৰ্ভৰ হবৰ বাবে আমি ডেফিনেটলি বেলেগৰ ওপৰত আমি ডিপেন্ডেন্ট হৈ থাকিলে নহব কাৰো পৰা আমি ইম্পোৰ্ট আমাৰ যদি ইম্পোৰ্ট যদি আমাৰ বেছি হৈ থাকে হেয়া কেতিয়াও আমি আত্মনিৰ্ভৰৰ কথা আমি কবই নোৱাৰিম তো ইয়াৰ কাৰণে আমাক কি প্ৰয়োজন ইয়াৰ কাৰণে অবভিয়াসলি আমি নিজাববীয়াকে আমি কিছুমান বস্তু ম্যানুফ্যাকচাৰ কৰা উচিত ডমেস্টিক ম্যানুফ্যাকচাৰিং নিজাববীয়াকে আমি যদি ইলেক্ট্ৰোলাইজাৰ এ মেশিন সমূহ হাইড্ৰোজেন উৎপাদন কৰা মেশিন সমূহ যদি আমি ম্যানুফ্যাকচাৰ কৰো তেতিয়া হলে আমি বেলেগ দেশৰ ওপৰত আমি ডিপেন্ডেন্ট হবলগীয়া নহয় আৰু নিজাববীয়াকে আমি গ্ৰীণ হাইড্ৰোজেন উৎপাদন কৰিব পাৰিম হেহে নিজাববীয়াকে ইলেক্ট্ৰোলাইজাৰ ম্যানুফ্যাকচাৰ কৰাৰ বাবে এই সাইড প্ৰগ্ৰামৰ আন্ডাৰত গভৰ্নমেন্টে ফাইনান্স কৰিব এইটো এটা পইণ্ট নম্বৰ 1 আৰু পইণ্ট নম্বৰ 2 দ্বিতীয়তে ফাইনান্স কিহত কৰিব ওভাৰঅল গ্ৰীণ হাইড্ৰোজেন প্ৰডাকচনৰ বাবেও ফাইনান্স কৰিব তো মনত ৰাখিব সাইড প্ৰগ্ৰামৰ আন্ডাৰত আমাক সি ইনসেন্টিভ যে আমাক প্ৰভাইড কৰিব টু ফোল্ড ইনসেন্টিভ প্ৰভাইড কৰিব এটা হৈছে ইলেক্ট্ৰোলাইজাৰ উৎপাদনৰ বাবে ইলেক্ট্ৰোলাইজাৰ ম্যানুফ্যাকচাৰ কেনেকুৱা ম্যানুফ্যাকচাৰ obviously domestic manufacture we should not be dependent on others point number 1 আৰু point number 2 production of green hydrogen purely very important তাৰোপৰি এই প্ৰগ্ৰামৰ আন্ডাৰত আমাৰ আৰু এটা বস্তু আছে যাক আমি শিপ বুলি কৈছো স্ট্ৰেটেজিক হাইড্ৰোজেন ইনোভেশন পাৰ্টনাৰশ্বিপ ই এনেকুৱা এটা পাৰ্টনাৰশ্বিপ ইয়াৰ আন্ডাৰত আলটিমেটলি আমি গবেষণাত বেছিকে ফোকাস কৰিছো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট আপোনালোকে দেখিছে R&D মানে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট গবেষণাৰ যে কাৰ্যসূচী আমি তাতে আমি বেছিকে আমি ফোকাস কৰিছো গ্ৰীণ হাইড্ৰোজেন উৎপাদনৰ কাৰণে আমাৰ যি ইম্পৰ্টেন্ট ৰিসাৰ্চ এণ্ড ডকুমেন্টেশন যেনেকুৱা ধৰণৰ আমাৰ কৰিব লাগে তাৰ বাবেও কিছুমান ইম্পৰ্টেন্ট ফোকাস আমি দিয়া আমি দেখা পাওঁ এই সাইড প্ৰগ্ৰাম শিপ প্ৰগ্ৰামৰ আন্ডাৰ তো মনত ৰাখিব সাইড প্ৰগ্ৰাম বেলেগকে যদি আপোনালোকক খুধে ভয় নাখাব সাইড প্ৰগ্ৰাম ইজ সামথিং ৰিলেটেড টু গ্ৰীণ হাইড্ৰোজেন তো আমাৰ যি আমি আকৌ পুনৰ উভতি আহো নেশনাল গ্ৰীণ হাইড্ৰোজেন মিছনলে আমাৰ যি মিছন নেশনাল গ্ৰীণ হাইড্ৰোজেন মিছন এই মিছনৰ আন্ডাৰত আমাৰ মেইন ফোকাস কি আমাৰ মেইন ফোকাস আছে আমি যাতে কম খৰচত আমি গ্ৰীণ হাইড্ৰোজেন উৎপাদন কৰিব পাৰো হেতু হৈছে আমাৰ বিৰাট ডাঙৰ এটা এম কম খৰচত আৰু মই সদায় কওঁ ইন্ডিয়া ইজ এ জুগাৰু কান্ট্ৰি ঠিক আছে মানে একেবাৰে কম খৰচত আমি সকলো বস্তু জুগাৰ কৰি এনি হাউ উই হ্যাভ বিন এবল টু বি সাকসেসফুল আপুনি আজি স্পেস সেক্টৰতে চাওক বা ম্যাক্সিমাম আমি বিভিন্ন সেক্টৰত এটা বস্তু আমি দেখা পাওঁ যে ভাৰতবৰ্ষই সদায় কম খৰচত সকলোবোৰ বস্তু আয়ত্ত কৰিবলৈ সক্ষম হৈছে ইন স্পাইট অফ বিং আ ডেভেলপিং নেশন আমি সদায় বিভিন্ন ক্ষেত্ৰত ডেভেলপ নেশন সমূহৰ হৈতে আমি ফেৰ মাৰিব পৰা অৱস্থাত আমি যে আহিছো হেয়া হৈছে আমাৰ এটা বিৰাট ডাঙৰ গুণ বুলি আমি ক'ব পাৰো তো হেহে আমাৰ নেশনাল গ্ৰীণ হাইড্ৰোজেন মিছনৰ আন্ডাৰত আমাৰ যি লো কষ্ট গ্ৰীণ হাইড্ৰোজেন উৎপাদন কৰা হেয়া এটা বিৰাট ডাঙৰ অবজেক্টিভ আৰু আমি এটা টাৰ্গেট ৰাখি থৈছো আমাৰ টাৰ্গেট কি আমাৰ টাৰ্গেট হল যে 2030 চনৰ ভিতৰত প্ৰতি বছৰে আমি কি কৰিম আমি 5 মিলিয়ন মেট্ৰিক টন আমি গ্ৰীণ হাইড্ৰোজেন আমি উৎপাদন কৰিম মনত ৰাখিব দিস ভ্যালু ইজ ৰিয়েলি very important আমি কিমান আমি হাইড্ৰোজেন কিমান গ্ৰীণ হাইড্ৰোজেন আমি উৎপাদন কৰিম আমি 5 মিলিয়ন মেট্ৰিক টন গ্ৰীণ হাইড্ৰোজেন পাৰ এনাম প্ৰতি বছৰে till the year 2030 চনৰ ভিতৰত আমি প্ৰতি বছৰে 5 মিলিয়ন মেট্ৰিক টন গ্ৰীণ হাইড্ৰোজেন আমি উৎপাদন কৰাৰ প্ৰচেষ্টা চলাই আছো আৰু ইয়াৰ বিনিময়ত আমাৰ কি লাভ হ'ব ডেফিনেটলি গ্ৰীণ হাইড্ৰোজেন প্ৰডিউস কৰিলে আমাৰ জিমানবোৰ আমি ইমান দেৰি যে আমি এপ্লিকেশন সমূহ দেখিলো বিভিন্ন ক্ষেত্ৰত আমাৰ পজিটিভ ইম্পেক্ট পৰিব পইণ্ট নম্বৰ 1 দ্বিতীয়তে ওভাৰঅল আমি যেহেতুকে ডমেস্টিক প্ৰডাকচনত ফোকাস কৰি আছো আত্মনিৰ্ভৰ ভাৰতৰ যি এই কনসেপ্ট আমি যেহেতুকে ডমেস্টিক প্ৰডাকচনত ফোকাস কৰি আছো ডেফিনেটলি ই আমাৰ এমপ্লয়মেন্ট অপৰচুনিটিও জেনাৰেট কৰিব ই এটা বিৰাট ইম্পৰ্টেন্ট পইণ্ট বৰ্তমান সময়ত আমাৰ যি এইম বাই দ্য ইয়াৰ 2047 আমি ইণ্ডিয়াক ডেভেলপ নেশন ৰূপে আমি দেখা পাব বিচাৰো বিকশিত ভাৰত ৰূপে আমাৰ যি আমাৰ দেখা পোৱাৰ যি এইম যদি আমি এচিভ কৰিব লাগে ডেফিনেটলি এটা বস্তুত আমি ফোকাস কৰিব লাগিব বৰ্তমান সময়ৰ আমাৰ মাজত থকা যি নিবনুৱাৰ সমস্যা এই নিবনুৱাৰ সমস্যা আমি somehow আমি এই নিবনুৱাৰ সমস্যা আমি ডিল কৰিব লাগিব কাৰণ আমাৰ ইণ্ডিয়াত আনএমপ্লয়মেন্টৰ যি আনএমপ্লয়মেন্টৰ ৰেট বিৰাট বেছি তো ওভাৰঅল আমি যদি ডমেস্টিক প্ৰডাকচন অফ গ্ৰীণ হাইড্ৰোজেনত যদি আমি ফোকাস কৰিব পাৰো ডেফিনেটলি আমি হিউজ এমাউন্টত আমি এমপ্লয়মেন্ট অপৰচুনিটি আমি জেনাৰেট কৰিব পাৰিম পইণ্ট নম্বৰ 2 আৰু পইণ্ট নম্বৰ 3 কাৰ্বন ডাইঅক্সাইড এমিশনত ট্ৰিমেন্ডাছলি ইয়াতে লিখা আছে ডেটা অনুযায়ী আমাৰ যি এক্সপেক্টেড value 50 million metric ton per annum carbon dioxide reduce hobo buli
আমাৰ ডেটা অনুযায়ী আমি এটা আইডিয়া লাভ কৰিব পাৰো তেনেহলে চাওক গ্ৰীণ হাইড্ৰোজেন আমাৰ যে ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশন এই ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশনৰ ফলত আমি কিমান পজিটিভ ইম্পেক্ট আমি ভৱিষ্যতলৈ আমি পাব পাৰো নহয় জানো তাৰ উপৰি আপুনি যদি চাই আমি আজিৰ ডেটতো আমি ম্যাক্সিমাম আমি ফসিল ফুয়েল ইম্পোৰ্টৰ ওপৰতে আমি ডিপেন্ডেন্ট হৈ আছো আমি তেল আৰাবিয়ান পেনিনসুলাৰ পৰা আমি ইম্পোৰ্ট কৰি আছো তো আমাৰ এই ইম্পোর্ট আমি যদি ৰিডিউস কৰিব লাগে আমি যদি বেলেগৰ ওপৰত ডিপেন্ডেন্ট হোৱা প্ৰসেসটো এই প্ৰক্ৰিয়াটো যদি আমি কমাব লাগে তেতিয়া হলে আমি যদি আত্মনিৰ্ভৰ হ'ব লাগে তেতিয়া হলে ডেফিনেটলি আমি গ্ৰীণ হাইড্ৰোজেন ডোমেষ্টিক প্ৰডাকশন অফ গ্ৰীণ হাইড্ৰোজেনত আমি ফোকাস কৰিব লাগিব আৰু তেতিয়া কি হ'ব আমাৰ ফসিল ফুয়েল ইম্পোৰ্ট ট্ৰিমেন্ডাসলি কমি যাব আৰু ফসিল ফুয়েল ইম্পোৰ্ট ওভাৰঅল ফসিল ফুয়েল বুলি নহয় ইকোনমিত আমি এটা বস্তু গম পাও আমাৰ যদি ইম্পোৰ্ট কমে ইনষ্টেড আমাৰ যদি এক্সপোৰ্ট বাঢ়ে কি হ'ব আমাৰ তাত ৰেভিনিউ জেনাৰেট হ'ব রাইট ৰেভিনিউ জেনাৰেট হ'ব আমাৰ জিডিপি ভাল হ'ব জিডিপি যেটা পজিটিভ ৱেট যদি আগবাঢ়ি যাব আমাৰ জি এম 2047 ৰ ভিতৰত আমাৰ জি ডেভেলপ নেশ্যন এই ডেভেলপ নেশ্যনৰ জি এম ডেফিনেটলি আমি অতি সোনকালে আমি এচিভ কৰিব পাৰিম তো ইতিমধ্যে আমি গম পালোৱে যেহেতুকে বিভিন্ন এডভান্টেজ প্ৰতিটো সেক্টৰত আমি গ্ৰীণ হাইড্ৰোজেনৰ কিবা নহয় কিবা আমি এডভান্টেজে পাই আছো আৰু হেহে ইণ্ডিয়া আলটিমেটলি গ্ৰীণ হাইড্ৰোজেনৰ ওপৰত খুব বেছি ফোকাস কৰি আছে তথাপিও যদি প্ৰশ্নত আপোনালোকক খুধে মেইনছৰ পাৰ্সপেক্টিভত মই কৈছো আপোনালোকক যদি আপোনালোকক খুধে যে why is India pursuing green hydrogen definitely এই জিমানবোৰ পজিটিভ ইম্পেক্ট মই আপোনালোকক কলো হেখিনি কথা আপোনালোকে মেনশন কৰিব পাৰিব তাৰ উপৰি বিৰাট ইম্পৰ্টেন্ট পইণ্ট এটা মই আপোনালোকক জনাই থওঁ যে আমি সদায় যিকোনো আমি পলিচিজ এক্স আইন কানুন আমি দেখত যেটা লৈ আনো ইয়াৰ মূল কাৰণ কি হয় মূল কাৰণ এই যে আমি গ্লোবাল লেভেলত আমি ওয়াৰ্ল্ড লেভেলত আমি কিছুমান আমি কমিটমেন্ট আমি ৰাখি থৈ দিও আৰু আমি যি এই পলিসি লৈ আনিছো গ্ৰীণ হাইড্ৰোজেনৰ যি এই পলিসি বা ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশন যি লৈ আনিছো ইয়াৰো মূল কাৰণ হৈছে কাৰণ আমি পৃথিৱীৰ আগত আমি এটা কমিটমেন্ট ৰাখি থৈছো কেনেকুৱা কমিটমেন্ট প্ৰথম কমিটমেন্টটো আমি 2015 চনতে আমি দিছো COP21 যাক আমি প্যাৰিছ এগ্ৰিমেন্ট বুলিও কওঁ এই প্যাৰিছ এগ্ৰিমেন্টতে আমি কমিটমেন্ট এটা ৰাখি থৈছো যে আমি কি কৰিম আমি আমাৰ যি হেউজ গৃহ গ্যাস আমাৰ যি গ্ৰীণ হাউস গ্যাস এই গ্ৰীণ হাউস গ্যাস আমি 33 পৰা 35% আমি কমাম 2005 চনৰ তুলনাত 2005 চনক যদি আমি ৰেফাৰেন্স পইণ্ট হিচাপে ৰাখো 2005 চনৰ তুলনাত 33 to 35% গ্ৰীণ হাউস গ্যাস আমি কমাবলৈ প্ৰচেষ্টা কৰিম বাই দ্য ইয়াৰ 2030 এটো আছিল আমাৰ এইম ডেফিনেটলি বৰ্তমান ইয়াৰ পৰা আমি আগবাঢ়ি গৈছো বৰ্তমান আমি 33 to 35% ত আমি ষ্টিক হৈ থকা নাই আমাৰ যি এই টাৰ্গেট সমূহ আমাৰ বাঢ়ি গৈছে বাট মই কমিটমেন্টৰ কথা যেহেতুকে কৈছো প্ৰথম কমিটমেন্ট আমি 2015 চনতে আমি কমিটমেন্ট দিছো প্যাৰিছ এগ্ৰিমেন্টৰ আণ্ডাৰত প্যাৰিছ এগ্ৰিমেন্ট কি হয় ইয়াৰ বিষয়ে মই ডিটেইল ভিডিও এটা অলৰেডি বনাইছো তো ডিটেইল ভিডিওটো চাবৰ কাৰণে আপোনালোকে তলত দিয়া লিংকটি আপোনালোকে ক্লিক কৰিব পাৰে প্যাৰিছ এগ্ৰিমেন্টৰ ওপৰত বনোৱা ভিডিওটি তাৰ উপৰি 2021 চনত আমাৰ যি গ্লাছগোত যি এখন সামিট হৈছিলে সেই গ্লাছগো সামিটতো আমি বিভিন্ন ধৰণৰ আমি কমিটমেন্ট দিছো যাক আমি পঞ্চমৃত স্ট্ৰেটেজি বুলি কওঁ পঞ্চমৃত পাঁচটা ইম্পৰ্টেন্ট পইণ্টত আমি ফোকাস কৰিছো তাৰ ভিতৰত যেটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট সেই গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে যে বাই দ্য ইয়াৰ 2070 চনৰ ভিতৰত আমাৰ এইম কি আমাৰ এইম হৈছে টু বিকাম নেট কাৰ্বন জিৰো কান্ট্ৰি কাৰ্বন এমিশন আমি কেনেকুৱাকে আমি ৰিডিউস কৰিম কাৰ্বন এমিশন আমি এনেকুৱাকে ৰিডিউস কৰিম যে ভাৰতত 2070 ৰ ভিতৰত ভাৰতত যিমান কাৰ্বন এমিশন হ'ব হিমান কাৰ্বন এবজৰ্ব হ'ব তো ইয়াকে কোৱা হয় নেট কাৰ্বন জিৰো মই আকৌ এবাৰ পুনৰ আপোনালোকক বুজাই দিছো নেট কাৰ্বন জিৰো মানে কি ডেফিনেটলি আমি কেতিয়াও এনেকুৱা পসিবল নহয় যে কাৰ্বন ডাই অক্সাইড আমি একেবাৰে আমি ভাৰতৰ পৰা নোহোৱা কৰি দিব পাৰিম তেনেকুৱা পসিবল নহয় কাৰণ এটা সিম্পল কথা এটা কওঁ আমি যেতিয়া উশাহ নিশাহ লোৱাৰ সময়তো আমি অক্সিজেন লওঁ আৰু এৰাৰ সময়ত আমি কাৰ্বন ডাই অক্সাইড এৰো তো ডেফিনেটলি কাৰ্বন ডাই অক্সাইড থাকিবই থাকিব এনভাইৰনমেন্টত কাৰ্বন ডাই অক্সাইড থাকাটো একেবাৰে স্বাভাৱিক কথা বাট আমি যেহেতুকে নেট শব্দটি ব্যৱহাৰ কৰিছো ইয়াৰ অৰ্থ এয়াই যে কাৰ্বন ডাই অক্সাইড যিমান আমি এৰি দিছো যিমান আমি এমিশন কৰিছো এনভাইৰনমেন্টত যিমান কাৰ্বন ডাই অক্সাইড এৰিছো হিমান কাৰ্বন ডাই অক্সাইড আমি আকৌ এবজৰ্ব কৰিম
হিমান কাৰ্বন ডাই অক্সাইড হিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আমি যদি এবজৰ্ব কৰিব পাৰো তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ নেট কাৰ্বন জিৰো হ'ব আৰু এই নেট কাৰ্বন জিৰো এচিভ কৰিবৰ বাবে আমি বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আমি প্ৰসেস প্ৰক্ৰিয়া আমি ব্যৱহাৰ কৰি আছো যেনে ধৰক এটা সিম্পল এক্সাম্পল মই দিও এফৰেষ্টেচন বৃক্ষ ৰোপণ বুলি যাক কয় আপোনালোকে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলনৰ কথা শুনা পাইছে অসমৰ প্ৰক্ষেপত তো এফৰেষ্টেচন ইজ সামথিং which is very important তাৰ উপৰি এই নেট জিৰো কাৰ্বন যদি আমি এচিভ কৰিব লাগে তাৰ বাবেও আমি ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিছনৰ ব্যৱহাৰ কৰিব পাৰো বা গ্ৰীণ হাইড্ৰোজেনৰ কনসেন্ট্ৰেচন আমি বঢ়াব পাৰো গ্ৰীণ হাইড্ৰোজেনৰ কনসেন্ট্ৰেচন যিমান বঢ়াম সিমান বেছি আমি কাৰ্বন জিৰো টুৱাৰ্ডছ নেট কাৰ্বন জিৰো আমাৰ যি টাৰ্গেট আমাৰ পঞ্চামৃত টাৰ্গেট আমি এচিভ কৰিবলৈ আমি সক্ষম হ'ম তাৰ উপৰি মই ইতিমধ্যে জনালৱে আমাৰ ইম্পৰ্ট যেহেতুকে বহুত বেছি প্ৰায় $100 billion আমাৰ ইম্পৰ্ট বিল সেই ইম্পৰ্ট বিল আমাৰ ৰিডিউস কৰাটো বিৰাট ইম্পৰ্টেন্ট পইণ্ট তো এনেবোৰ বিভিন্ন ক্ষেত্ৰত ইম্পৰ্ট কৰিছো মানে আমাৰ পইচা বেলেগ দেশলৈ গৈ আছে তো ওভাৰঅল এনেবোৰ বিভিন্ন পইণ্টৰ কাৰণে ভাৰতত আমি বৰ্তমান গ্ৰীণ হাইড্ৰোজেনৰ ওপৰত এই ফোকাস আমি দেখা পাও তো অবভিয়াসলি আমি 2047 ৰ ভিতৰত আমি যেহেতুকে নিজকে বিকশিত ভাৰত ৰূপে আমি যদি দেখা পাব বিচাৰো ডেভেলপড ইন্ডিয়া মানে It's not only from the perspective of finance. সদায় মনত ৰাখিব ডেভেলপমেন্ট বুলি আমি যেতিয়া কওঁ এখন দেশে নিজকে যদি ডেভেলপড নেশন আজি ইউএস হওক ব্ৰিটেইন হওক সকলোৱে নিজকে ডেভেলপড নেশন বুলি ক'ব কেলে পাৰিছে It's not only from the perspective of economy. অকল ইকনমিক সেক্টৰতে ডেভেলপমেন্ট নাহে ওভাৰঅল ডেভেলপমেন্ট প্ৰতিটো সেক্টৰতে আহে যেনে এনাৰ্জি ইন্ডিপেন্ডেন্টটো আমি বাই দ্য ইয়াৰ 2047 ৰ ভিতৰত আমি টাৰ্গেট কৰিছো তেতিয়া ওভাৰঅল আমি পজিটিভলি আমি ভাৰতবৰ্ষক ডেভেলপ বিকশিত ভাৰত ৰূপে আমি দেখা পাম বুলি আমি আশাবাদী আৰু শেষত ইমানবোৰ পজিটিভ পইণ্ট যে মই আপোনালোকৰ আগত লৈ আনিলো ইমানবোৰ পজিটিভ পইণ্ট থকা সত্ত্বেও গ্ৰীণ হাইড্ৰোজেনৰ বিষয়ে আমি যেতিয়া পঢ়ো প্ৰতিটো পইণ্টে পজিটিভ যেন অনুভৱ হয় নহয় জানো কিন্তু সদায় মনত ৰাখিব যেহেতুকে এইবিলাক এটা সাইন্টিফিক প্ৰসেস সাইন্টিফিক প্ৰক্ৰিয়া যিকোনো সাইন্টিফিক প্ৰক্ৰিয়াত সদায় হিউজ এমাউন্টত পইচাৰ খৰচ হয় এক্সপেন্সিভ প্ৰসেস হয় এক্সপেন্সিভ টেকনলজি মানে পইচাৰ খৰচ আৰু ভাৰতৰ নিচিনা ডেভেলপিং নেশনৰ কাৰণে ইমানটো লেভেলত এক্সপেন্সেস কৰা হসাকেই ডিফিকাল্ট হয় আৰু হেহে আমি কি আশা কৰিব পাৰো আমি আশা কৰিব পাৰো যে গভৰ্নমেন্টে ভৱিষ্যতলৈ বৰ্তমান ডেফিনেটলি আমি নিশ্চিতভাৱে ক'ব পাৰো যে গভৰ্নমেন্টে বহুখিনি আমাক সাপোৰ্ট কৰিছে আৰু ভৱিষ্যতলৈ যি গভৰ্নমেন্টে নহওক কিয় আমাক যদি এনেকুৱাকে সহায়ৰ হাত যদি আগবঢ়াই গৈ থাকে ডেফিনেটলি তেতিয়া হলে আমাৰ যি এইম আমি এচিভ কৰিব পাৰো স্পেসিফিক্যালি আমাৰ যি ইলেক্ট্ৰোলাইজাৰ ডমেষ্টিক ম্যানুফ্যাকচাৰিং অফ ইলেক্ট্ৰোলাইজাৰ মই যি মেচিনৰ কথা কৈছো যি মেচিনৰ পৰা আমি হাইড্ৰোজেন এক্সট্ৰাক্ট কৰিব পাৰো এই মেচিন সমূহ যদি ডমেষ্টিক প্ৰডাকশনৰ বাবে যদি আমাক গভৰ্নমেন্টে ভাল এমাউন্টত যদি সাবসিডি দিয়ে বা প্ৰপাৰ ফাইনান্সিয়াল ইনসেন্টিভ যদি দিবলৈ সক্ষম হয় নিশ্চিতভাৱে আমি ভৱিষ্যতলৈ গ্ৰীণ হাইড্ৰোজেন উৎপাদনৰ ক্ষেত্ৰত আমি নিজকে ভাল এটা পজিটিভ দিশত আমি নিজকে দেখা পাম বুলি আশাবাদী আৰু ইয়াকে কৈ শেষত পুনৰবাৰ আপোনালোকৰ আগত বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ